Hello friends, welcome to Aspire ACS Goalpara. আজি আপোনালোকলৈ পুনৰবাৰ আসাম হিষ্ট্ৰীৰ এটা ভিডিঅ লৈ মই আহিছো। ইয়াৰ আগৰ ভিডিঅত আমি আসাম হিষ্ট্ৰীৰ কোচ ৰাজবংশৰ বিষয়ে আলোচনা কৰিছিলো। কোচ ৰাজবংশ কেনেদৰে প্ৰতিষ্ঠা হৈছিল, ৰাজবংশৰ শাসকসকল কোন আছিল, ৰুলাৰসকল কোন আছিল বা লিডাৰসকল কোন আছিল তাৰ বিষয়ে আমি আলোচনা কৰিলো। লগতে ৰজা নৰনাৰায়ণৰ বিষয়ে আমি আলোচনা কৰিছিলো। কেনেদৰে তেওঁৰ ৰাজত্বকালত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি ক'লে আমি যি বুজি পাওঁ সেই সমগ্ৰ এটা ডাঙৰ অঞ্চল কেনেকৈ কোচ ৰাজবংশৰ অন্তৰ্গত কৰি ৰাখিছিলে আৰু লগতে তেখেতক কিয় অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় আমি এই কথাখিনি আলোচনা কৰিলোঁ। গতিকে আজি ইয়াৰ পিছৰ অংশটোলৈ আমি আগবাঢ়িব লৈছো। ইয়াৰ পিছৰ অংশত আমি কথা পাতিম বীৰ চিলাৰায়ৰ বিষয়ে। বীৰ চিলাৰায়ৰ নামটো আমি সকলোৱে শুনিছো। গতিকে তেখেতৰ বিষয়ে অলপ আমি চিনাকি হৈ ল'ম, অলপ কথা পাতিম। এই দুটা বিশেষ কথাক লৈ আমি চিলাৰায়ৰ ওপৰত দৃষ্টিপাত কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হৈছে যে তেখেতক কোৱা হয় গ্ৰেট স্কিল ৱাৰিয়ৰ। হয়, যিটো চিলাৰায়ৰ নাম পাইছে তেখেতে, সেই নামটোৱে তেখেতে যোদ্ধাৰ পৰা পাইছে, ৱাৰিয়ৰ হিচাপে পাইছে। তেখেতৰ প্ৰকৃত নামটো হৈছে আমি জানো শুক্লধ্বজ বা সংগ্ৰাম সিংহ বুলিও তেখেতৰ নাম আমি জানো। কিন্তু তেখেতে যুদ্ধৰ ক্ষেত্ৰত চিলাৰ দৰে চিলনীৰ দৰে ক্ষিপ্ৰতাৰে যুদ্ধ কৰিছিলে। কোৱা হয় যুদ্ধৰ সময়ত এখন সৰু সুৰা নদী তেওঁ একে জাপে পাৰ হৈ দিছিলে। গতিকে সেইকাৰণে তেখেতে নাম পাইছিলে চিলাৰায় বুলি, আৰু চিলাৰায় নামেৰে তেখেত প্ৰখ্যাত হৈছিলে আৰু আমিও গৌৰৱবোধ কৰোঁ। ঠিক আছে, এজন ইংলিছ হিষ্টৰিয়ান আছে নাম ছাৰ আৰ্নল্ড টইনবি। তেখেতে বিশ্ব ইতিহাসৰ তিনিজন গ্ৰেট ৱাৰিয়ৰক বা মেজৰ বা জেনেৰেলক একেটা ৰেংকত ৰাখিছিলে, সৰ্বোচ্চ পজিশ্যনত ৰাখিছিলে। তেওঁলোক হ'ল ছত্ৰপতি শিৱাজী, নেপোলিয়ন বোনাপাৰ্ট আৰু আমাৰ অসমৰ বীৰ চিলাৰায়। এনে এজন হিষ্টৰিয়ানে বিশ্বৰ সৰ্বোচ্চ তিনিজন জেনেৰেলৰ মাজত এজন অসমৰ বীৰ চিলাৰক ৰখাৰ বাবে আমি গৌৰৱবোধ কৰিব লাগে, আৰু হয়ও তেখেত সিমানেই শ্ৰেষ্ঠ এজন যোদ্ধা আছিলে। ঠিক আছে, তেখেতক কোৱা হয় ছেভিয়ৰ অফ আছাম স্কুল অফ নিউ বৈষ্ণৱিজম। অসমৰ নৱ বৈষ্ণৱ আন্দোলনৰ যি এটা ধাৰা আনিছিলে শংকৰদেৱ মাধৱদেৱে, সেই ধাৰাটোৰ ছেভিয়ৰ বুলি কোৱা হয়, ৰক্ষাকৰ্তা বুলি কোৱা হয়। আচলতে নৱ বৈষ্ণৱ আন্দোলনৰ বা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ শেষৰ কালছোৱাত শংকৰদেৱ বা মাধৱদেৱে অলপ ৰাজনৈতিকভাৱে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে। তেওঁলোকে আপাৰ আছামৰ পৰা আহোম ৰাজত্বৰ সেই অঞ্চলসমূহৰ পৰা তেখেতলোকে কোচবিহাৰ বা কোচ ৰাজ্যৰ মাজলৈ যাবলৈ বাধ্য হৈছিলে। কিছুমান ৰাজনৈতিক কিছুমান মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে, ভুল বুজাবুজিৰ কাৰণে। আৰু চিলাৰায় আৰু নৰনাৰায়ণে চিলাৰায় আৰু নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শংকৰদেৱে আৰু মাধৱদেৱে তেওঁলোকৰ শেষৰ ফালৰ নৱ বৈষ্ণৱ ধৰ্মৰ যিসমূহ কাম কৰিছিলে, আমাৰ অসমীয়া সমাজলৈ যিখিনি অৱদান দি থৈ গৈছিলে, সেইখিনি কাম ক'ত কৰিছিলে? কোচ সাম্ৰাজ্যতে কৰিছিলে। ঠিক আছে, আমি পাওঁ চিলাৰায়ে শংকৰদেৱৰ এজন ককায়েক আছিলে ৰামৰায়। শংকৰদেৱৰ এজন ককায়েক, তেখেতৰ ছোৱালী কমলাপ্ৰিয়াক বিয়া পাতিছিলে চিলাৰায়। ঠিক আছে, এই নামেৰে এখন সত্ৰ সেই সময়তে, সেই বিয়াৰ পিছতে সত্ৰ এখন প্ৰতিষ্ঠা কৰিছিলে। আমি নাম পাওঁ ৰামৰায়কুঠি সত্ৰ। ৰামৰায়কুঠি সত্ৰ ধুবুৰী জিলাত আছে, ধুবুৰী জিলাৰ পশ্চিম প্ৰান্তত আছে বুলি কোৱা যায়। এতিয়াও আছে, নৱ বৈষ্ণৱ ধৰ্মৰ সেই সময়ৰ সেই ধাৰাটোৰ এটা পৰিচয় বহন কৰি আছে এতিয়াও। ঠিক আছে, তাৰপিছতে চিলাৰায়ৰ পৃষ্ঠপোষকতাত নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱে স্থান পাইছিলে। আমি সেইটো ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছো। হলেও মাজতে কিছুমান মানুহৰ প্ৰৰোচনাত পৰি নৰনাৰায়ণ শংকৰদেৱৰ প্ৰতি মাজতে ইনটলাৰেঞ্চ হৈছিলে, অলপ বিদ্বেষ ভাৱ আহিছিলে। তেতিয়াও চিলাৰায়ে শংকৰদেৱক সমৰ্থন দিছিলে, নিজৰ লগত ৰাখিছিলে, আৰু পিছত চিলাৰায়ৰ পৃষ্ঠপোষকতাত বা সমৰ্থনত পুনৰবাৰ নৰনাৰায়ণৰ লগত শংকৰদেৱৰ সেই মিলা প্ৰীতিটো হৈছিলে। আৰু তাৰপিছতে সেই সময়তে শংকৰদেৱে তাত কিছুমান অৱদান দি থৈ গৈছে। সেই সময়তে আমি তাৰে এটা কথা আগৰ ভিডিঅ'ত কৈছিলো, গুণমালাৰ কথা কৈছিলো, যে ভুৰুকাত হাতী ভৰোৱাৰ যিটো উদাহৰণ নৰনাৰায়ণৰ ৰাজসভাত দিছিলে,
যে মহাভাগৱতৰ হাৰ মৰ্মটো গুণমালা হিচাপে এখন সৰু পুথিত তাৰ সাৰাংশটো লিখি নৰনাৰায়ণক ৰাজসভাত তেওঁ উপস্থাপন কৰিছিলে আৰু ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা এটা কাম তেখেতে কৰিছিলে ঠিক আছে তাৰ লগতে আৰু এটা আমি গৌৰৱবোধ কৰা বৃন্দাবনী বস্ত্ৰ যি এতিয়া ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে বুলি কোৱা যায় যে এটা পাৰ্ট তো সেই বৃন্দাবনী বস্ত্ৰ নৰনাৰায়ণৰ অনুৰোধ মৰ্মে শংকৰদেৱে সেই সময়তে সৃষ্টি কৰিছিলে ঠিক আছে গতিকে আমি ইয়াৰ উপৰি বাকি কিছুমান কামো শংকৰদেৱ বিশেষকৈ মাধৱদেৱে তাৰ শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে এই কোচবিহাৰ বা কোচ ৰাজ্যৰ অন্তৰ্গত এই অঞ্চলসমূহত থাকিয়ে সত্ৰ পাতি চৰ্চা কৰিছিলে আৰু অসমীয়া সমাজলৈ অৱদান দি থৈ গৈছে সেইকাৰণে কোৱা হয় নৰনাৰায়ণ আৰু চিলাৰায় দুইজনকে নিয় বৈষ্ণৱিজম অসমৰ সেভিয়ৰ বা উদ্ধাৰকাৰী বুলি কোৱা যায় ঠিক আছে লগতে চিলাৰায়ৰ বিষয়ে যেতিয়া কথা পাতি আছো আৰু এটা উদাহৰণ দি থৈ যাওঁ তেখেত নিজেও এজন পণ্ডিত আছিলে নিজেও এটা পঢ়া শুনা শিক্ষাৰ ক্ষেত্ৰত বা লিখা মেলাৰ কাম কৰিছিলে তাৰে এটা সাধাৰণ উদাহৰণ এখন গ্ৰন্থ তেওঁ লিখিছিলে সাৰৱতী টোকা জয়দেৱৰ এখন গ্ৰন্থ আছে গীত গোবিন্দ এই গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছিলে তেওঁ তাৰ ওপৰত এটা ব্যাখ্যা লিখিছিলে যাক আমি সাৰৱতী টোকা বুলি কওঁ আৰু সত্যেন্দ্ৰনাথ দত্তই কৈ থৈ গৈছিলে যে ইয়াৰ দ্বাৰা এই গ্ৰন্থখনৰ দ্বাৰা আমি চিলাৰায়ৰ ক্ষেত্ৰৰ পাণ্ডিত্যালিৰ বিষয়ে আমি বুজিব পাৰোঁ ঠিক আছে গতিকে চিলাৰায়ৰ বিষয়ে আমি এটা চমু ধাৰণা আৰু কিছুমান প্ৰয়োজনীয় কথা আমি এই ভিডিঅ'ৰ যোগেদি এই আলোচনাৰ যোগেদি আপোনালোকক জনাবলৈ বিচাৰিম ইয়াৰ পিছৰ যেটো ইম্পৰ্টেন্ট কথা হ'ল হেতু হৈছে কনফ্লিক্ট উইথ আহোম আৰু কোচৰ যেটো যুদ্ধ হৈছিলে বা সংঘাত হৈছিলে হেতু আমাৰ যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত প্ৰশ্ন সৰুৰা প্ৰশ্ন আহি থাকে ঠিক আছে তো হেতুৰ বিষয়ে আমি অলপ আলোচনা কৰি যোৱাটো প্ৰয়োজন বুলি মই ভাবিছো আৰু আমি এই কনফ্লিক্টটো আহোম আৰু কোচৰ যেটো সংঘাত তাক আমি তিনিটা ভাগত ভাগ কৰি লৈছো প্ৰথম সংঘাত হৈছিলে বিশ্বসিংহৰ দিনতে বিশ্বসিংহ আছিল কোচ সাম্ৰাজ্যৰ বা ৰাজবংশৰ প্ৰতিষ্ঠাতা তো বিশ্বসিংহৰ দিনতে প্ৰথম সংঘাত হৈছিলে আৰু সেই সময়ত ৰজা আছিলে আহোম ৰজা আছিলে চুহুংমুঙক আমি কি বুলি জানো চুহুংমুঙক আমি জানো দিহিঙীয়া ৰজা হিচাপে দিহিঙীয়া ৰজা নামে আমি জানো তো তেওঁৰ দিনতে প্ৰথম সংঘাত হৈছিলে আচলতে কি বিশ্বসিংহই কোচ ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল ক'ত প্ৰতিষ্ঠা কৰিছিলে অসমৰ ৱেষ্টাৰ্ণ পাৰ্টত পশ্চিম দিশত আৰু ইষ্টাৰ্ণ পাৰ্টত কি আছিলে আহোম আছিলে ঠিক আছে এওঁলোকে যদি নিজৰ ৰাজ্য বহুৱাৰ কথা চিন্তা কৰে কোচসকলে ক'লৈ চিন্তা কৰিব ইষ্টৰ ফালে চিন্তা কৰিব কাৰণ ৱেষ্টৰ ফালে তেওঁলোকৰ ৱেষ্টৰ ফালে অলৰেডি ৰংপুৰ কোচবিহাৰ তেওঁলোকৰ অধীনত আছিলে তাৰ এফালে মোগলসকল আছে মুছলিম শাসকসকল আছে তো গতিকে এফালে তেওঁলোকৰ এক্সটেনশনৰ ইমান এটা সুবিধা নাই গতিকে তেওঁলোকে কোনফালে কৰিব ইষ্টৰ ফালে চাব আৰু আহোমসকলে কোনফালে কৰিব তেওঁলোকে আহিছে পাটকাই পৰ্বত পাৰ হৈ আহি গতিকে তেওঁলোকে ৱেষ্টৰ সাইডে এক্সটেনশনৰ কথা চিন্তা কৰিব গতিকে এওঁলোকৰ মাজত এটা কনফ্লিক্ট হোৱাটো স্বাভাৱিক আছিল ঠিক আছে এইটো যেটো বিশ্বসিংহ আৰু চুহুংমুঙৰ সময়ত যেটো সংঘাত হৈছিলে হেতু সময় আমি ক'ব পাৰো 1529-32 এটো সময়তে ঠিক আছে তেনেকুৱাতে বেংগলত থকা বেংগল যেহল মুছলিম শাসক আছিল তাৰে এজনে আক্ৰমণ কৰিছিল তেওঁৰ নামটো বৰ উজিৰ বুলি কোৱা যায় আচলতে গ্ৰেট ওয়াজিৰ খুব সম্ভৱ তো তেখেতৰ অসমীয়া কিতাপবিলাকত বৰ উজিৰ বুলি মেনচন আছে 1529 ত আৰু 1532 ত তুৰ্বক বুলি এজন মুছলিম জেনেৰেলে বংগৰ আক্ৰমণ কৰিছিল কিন্তু এই সময়ছোৱাত প্ৰথমতে আহিয়ে কোচ সাম্ৰাজ্যত এটেক কৰা হোৱা নাছিল কোট এটেক হৈছিল আহোমৰ যেটো এক্সটেনশন আছিল পশ্চিম পাৰ্টত অসমৰ পশ্চিম পাৰ্টত তাত হৈছিল আৰু সেই কাৰণে এওঁলোকৰ কনফ্লিক্টটো ডাইৰেক্টলি হৈছিল আহোমৰ লগত আৰু আহোমৰ জেনেৰেল আছিল হেমত চাংখাম বৰগোহাঁই এই চাংখাম বৰগোহাঁই এই বৰ উজিৰ আৰু তুৰ্বকক হৰুৱাই এই কৰতোৱাই নৈলৈকে আহোমৰ
ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল ঠিক আছে এই যুদ্ধখনৰ সময়তে এই যুদ্ধখন হৈ যোৱাৰ পিছতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা কোচ সাম্ৰাজ্য য'ত বিশ্বসিংহই আৰম্ভ কৰিছিল জাষ্ট তেওঁলোকৰ সন্মুখীন হৈছিল কোন চাংখাম বৰগোহাঁই আৰু প্ৰথম অৱস্থাত বিশ্বসিংহক তলতীয়া ত্ৰিভুটৰ ৰজা হিচাপে দায়িত্ব দি পেলাই চাংখাম বৰগোহাঁই গুচি গৈছিল পিছত বিশ্বসিংহই সেই তলতীয়া ৰজা হৈ থাকিব বিচৰা নাছিলে ৰিভল্ট কৰিছিল কিন্তু সেই ৱেষ্টাৰ্ণ পাৰ্টৰ পৰা অসমৰ ৱেষ্টাৰ্ণ পাৰ্ট মানে সেই গোৱালপাৰা কোকৰাঝাৰ বঙাইগাঁও সেই এৰিয়াৰ পৰা এই অসমৰ শিৱসাগৰ বা গড়গাঁও সেই অঞ্চললৈকে কানেক্টিভিটিৰ ইমান সুযোগ নাছিলে ৰাস্তা ঘাট নাছিলে তো সেইবাবে তেওঁ সেই ৰিভল্ট কৰিবলৈ বা আহোমৰ লগত যুদ্ধ কৰিবলৈ তেওঁ সক্ষম হোৱা নাছিলে আৰু তেনেকে 1540 বিশ্বসিংহৰ মৃত্যু হৈছিলে তাৰপিছত নৰনাৰায়ণ আহিছিলে নৰনাৰায়ণৰ দিনত পুনৰ আকৌ কনফ্লিক্ট বা সংঘাত হৈছিলে তো নেক্সট পেজলৈ যাওঁ নেক্সট হ'ল নৰনাৰায়ণ আৰু শুক্লেংমুঙৰ দিনত শুক্লেংমুং স্বৰ্গদেৱ শুক্লেংমুঙক আমি জানো গড়গাঁৱৰ ৰজা বুলি গড়গাঁৱত ৰাজধানী পাতিছিল ঠিক আছে এওঁৰ দিনত কনফ্লিক্টটো দীঘলীয়া আছিলে 1543 1546 1547 এটা সিৰিজত হৈছে কনফ্লিক্টটো সংঘাতটো এটা দীঘলীয়া সিৰিজত হৈছে ঠিক আছে এই যে মই ক'লো ৱেষ্টাৰ্ণ পাৰ্টত কোচসকল আছিলে ইষ্টাৰ্ণ পাৰ্টত আহোমসকল আছিলে তেওঁলোকৰ যিটো সীমা আছিলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এফালে দৰং আছিলে দৰঙৰ ধনশ্ৰী যিখন ৰিভাৰ আছে সেই ৰিভাৰখনে তেওঁলোকৰ সীমা আছিলে আৰু এফালে কলিয়াবৰৰ অঞ্চলত কলিয়াবৰ যিটো নগাঁও কলিয়াবৰ সেই অঞ্চলটো তেওঁলোকৰ দুইটা পাৰ্টিৰ সীমা আছিলে এফালে ধৰক কোচ আছিলে আৰু এফালে আহোম আছিলে এই অঞ্চলতে কোচ সৈন্যক নেতৃত্ব দি পেলাই নৰনাৰায়ণৰ কেইজনমান ককায়েক আছিলে ককায়েক ভায়েক আছিলে এজনৰ নাম ৰামচন্দ্ৰ এজনৰ নাম হেমধৰ আৰু এজনৰ নাম দীপসিংহ এই তিনিজন ককায়েকে এই অঞ্চলটোত এই কলিয়াবৰ অঞ্চলত কোচ সৈন্যক তদাৰক কৰি আছিলে সেই সময়তে আহোম সৈন্যৰ লগত এটা কনফ্লিক্ট হ'ল প্ৰথম অৱস্থাত এওঁলোক জিকিছিলে কিন্তু 1543 পিছৰ যিখন যুদ্ধ হৈছিলে তাত এই তিনিজনৰ মৃত্যু হৈছিলে আহোমৰ লগত যুদ্ধ কৰোঁতে আৰু কোচ সৈন্যসকল হাৰিছিলে সেইবাবে 1546ত নৰনাৰায়ণে এটা জোৰদাৰ এটা প্ৰস্তুতি চলালে আহোমৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁ ব্ৰহ্মপুত্ৰৰ দুই পাৰে দৰঙৰ ফালেও আৰু লগতে কলিয়াবৰৰ ফালে দুইফালে তেওঁ আহোমৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুতি চলালে আৰু এবাৰ যুদ্ধ হৈছিলে ঠিক আছে পুনৰবাৰ তেওঁলোক জয়ী হ'ব নোৱাৰিলে কাৰণ ইয়াৰ একমাত্ৰ কাৰণ আছিলে সেই বিস্তৃত অঞ্চল জুৰি তেওঁলোকৰ কোচ বিহাৰৰ পৰা ইয়ালে সাপোৰ্ট পঠিয়াবৰ কাৰণে কোনো কানেক্টিভিটি বা যোগাযোগ ব্যৱস্থাৰ ইমান উন্নত নাছিলে সেইবাবে নৰনাৰায়ণে তেখেতৰ আন এজন ককায়েক কোন আছিলে গোহাঁই কমল তেখেতক এটা ৰাস্তা বনাবলৈ ক'লে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যাক আমি গোহাঁই কমল আলি নামেৰে বুজি পাওঁ ক'ৰ পৰা একেবাৰে নাৰায়ণপুৰ অঞ্চললৈকে ঠিক আছে এই ৰাস্তাটো হোৱাৰ পিছত নাৰায়ণপুৰত তেওঁলোকে এটা কিলা বনালে ফৰ্ট এটা বনালে সেইটো গম পাই আহোমসকলেও ইয়ালৈ সৈন্য পঠিয়ালে ইয়াতে এটা জেগাৰ নাম আছিলে পিছলা তাতে 1547ত এখন যুদ্ধ হৈছিল তো সেই ৱাৰখনক নাম কোৱা হয় বেটল অফ পিছলাপৰীয়া বা ৱাৰ অফ পিছলাপৰীয়া তাতো পুনৰবাৰ নৰনাৰায়ণৰ সৈন্য হাৰিছিলে আহোমৰ লগত আহোমে জিকিছিলে ঠিক আছে এটো হল দ্বিতীয় ফেজ নৰনাৰায়ণ আৰু শুক্লেংমুঙৰ দিনত এতিয়া 1543 46 আৰু 47ত 43ত এই তিনিজন নৰনাৰায়ণৰ ককায়েকৰ মৃত্যু হৈছিলে তাকে ৰিভেঞ্জ ল'বৰ কাৰণে নৰনাৰায়ণে 1546ত কৰিছিলে আকৌ যুদ্ধ কৰিছিলে যদি হাৰিছিলে আৰু 1547ত এই গোহাঁই কমল আলি নিৰ্মাণ কৰাৰ পিছত পুনৰবাৰ যুদ্ধ হৈছিলে কিন্তু পুনৰবাৰ কোচ সৈন্য পৰাজয় বৰণ কৰিছিল নেক্সট ফেজটো হৈছিলে নৰনাৰায়ণ আৰু সুকামফৰ দিনত টাইমটো হ'ল 1563 এখেতক আমি জানো খুৰা ৰজা বুলি আমি নামটো জানো স্বৰ্গদেউ সুকামফা খুৰা ৰজা বুলিও জনা যায় এই সময়তে পুনৰ চিলাৰায়ে ৰিভেঞ্জ ল'বৰ কাৰণে পুনৰ যুদ্ধ ঘোষণা কৰিছিল আহোমৰ এগেইনষ্টত কিন্তু আহোমসকলে বুজি পাইছিলে যে কোচসকল অৰ্থডক্স
হিন্দু হয়, হিন্দু ধৰ্ম পালন কৰে তেখেতলোকে, তেখেতলোকৰ কাৰণে ব্ৰাহ্মণ আৰু গৰু কাউ দুইটাই বহুত শ্ৰদ্ধাৰ আৰু সন্মানৰ বস্তু হয়। সেইবাবে তেখেতলোকে নিজৰ সৈন্যসকলক ব্ৰাহ্মণৰ ড্ৰেছ পিন্ধাই লগুণ লগাই গৰুৰ পিঠিত উঠি যুদ্ধলৈ পঠিয়াই দিলে। ঠিক আছে, তাকে দেখি চিলাৰে যুদ্ধ ক্ষেত্ৰৰ পৰা আগতীয়াকৈ যুদ্ধ নকৰাকৈ যুদ্ধ ক্ষেত্ৰ ত্যাগ কৰিলে, কাৰণ তেওঁলোকে গোবধ বা ব্ৰাহ্মণবধ নকৰে, হত্যা নকৰে। কিন্তু পিছত চিলাৰে কথাটো বুজি পালে, সেই মানে তেওঁলোকৰ ষ্ট্ৰেটেজিটো বুজি পালে, সেইবাবে দুগুণ উৎসাহেৰে তেখেত 1563 আহোম ৰাজ্য আক্ৰমণ কৰিলে আৰু কিমান দূৰ গ'ল, গড়গাঁৱলৈকে তেওঁ আগবাঢ়ি গ'ল আৰু গড়গাঁৱৰ ৰাজধানী দখল কৰিলে, আহোমৰ ৰাজধানী দখল কৰিলে, আৰু যিজন ৰজা আছিলে চুকাম্ফা, তেওঁ নাগা পাহাৰলৈ পলাই যাব লগা হ'ল। নাগা পাহাৰলৈ পলাই যাব লগা হ'ল। আল্টিমেটলি আহোমৰ এগেইনষ্টত কোচসকলৰ জয়ী হ'লগে কেতিয়া? 1563। এই যে মই কৈছিলো যে এণ্টাৰ নৰ্থ ইষ্ট দখল কৰিছিলে বুলি, অৰ্থাৎ আপাৰ আছামটো কেতিয়া দখল কৰিছিলেগে? 1563 কাৰ দিনত? স্বৰ্গদেউ চুকাম্ফাৰ দিনত। ঠিক আছে, এইটোৱে হ'ল কনফ্লিক্টছ উইথ আহোমছ। তিনিটা ফেজত হৈছিলে, প্ৰথমটো চুহুংমুং, দ্বিতীয়টো চুক্লেংমুং আৰু তৃতীয়টো স্বৰ্গদেউ চুকাম্ফাৰ দিনত। ঠিক আছে, আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা কেইটামান ইম্পৰ্টেণ্ট ফেক্টছ কিছুমান জানি থম, যাতে আমাৰ যিকোনো এডিআৰিৰ পৰা আৰম্ভ কৰি যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰে প্ৰথমটো পইণ্ট হ'ল ৰিন'ভেশ্যন অৰ ৰিবিল্ডিং অফ কামাখ্যা টেম্পল। কামাখ্যা টেম্পল কোনে পুনৰ নিৰ্মাণ কৰিছিলে বোলে এটা কমন কুৱেশ্যন হয়, প্ৰায় আহি থাকে। আৰু তাত আচলতে নৰনাৰায়ণৰ কথা কোৱা হয়। নৰনাৰায়ণে 1565ত চিলাৰায়ৰ ছুপাৰভিজনত, চিলাৰায়ে তদাৰক কৰিছিলে কামটো, কামাখ্যা টেম্পল ৰিন'ভেশ্যন কৰিছিলে, ৰিবিল্ডিং কৰিছিলে। কেতিয়া? এজন কালাপাহাৰ বুলি এজনে আক্ৰমণ কৰিছিলে আৰু তেওঁ ধ্বংস কৰিছিলে কামাখ্যা টেম্পলটো। পিছত 1565 এডিত নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিলে। কিন্তু তাৰ আগতে বিশ্বসিংহইও এবাৰ ৰিন'ভেশ্যন কৰি দিছিলে কামাখ্যা টেম্পলটো, অলপ জৰাজীৰ্ণ অৱস্থাত আছিলে, ৰিন'ভেশ্যন বিশ্বসিংহই কৰিছিলে। গতিকে যদি বিশ্বসিংহৰ কথা আমাৰ অপশ্যনত নাথাকে, প্ৰায় নৰনাৰায়ণৰ কথাই সোধে। 1565 এডিত নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিলে কামাখ্যা টেম্পল। ঠিক আছে, নেক্সট কথাটো হ'ল গোহাঁই কমল আলিৰ কথা ক'লোৱে, যে 1546ত আহোমৰ লগত যুদ্ধৰ কাৰণে সুবিধা হোৱাকৈ গোহাঁই কমল হ'ল তেখেতৰ এজন ককাই নৰনাৰায়ণৰ, তেখেতৰ তত্বাৱধানত এটা ৰাস্তা নিৰ্মাণ কৰিছিলে, যিটোক আমি গোহাঁই কমল আলি বুলি জানো। আৰু ক'লৈকে আছিলে? নাৰায়ণপুৰলৈকে আছিলে। নাৰায়ণপুৰ ক'ত আছে? নাৰায়ণপুৰ ক'ত আছে? এবাৰ চাব, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে। কোন জিলাত আছে এবাৰ আপোনালোকে চাই ল'ব। আৰু তাতে এটা ফৰ্ট নিৰ্মাণ কৰিছিলে, কিলা এটা নিৰ্মাণ কৰিছিলে। আৰু তাৰপিছত তাতে পিছলা নামৰ জেগাডোখৰত আল্টিমেট এখন যুদ্ধ হৈছিলে, বেটল অফ পিছলা কৰিয়া বুলি কয়, 1547ত মই কৈছিলো। নেক্সট পইণ্টটো হ'ল বীৰ চিলাৰায়ৰ বিষয়ে। বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰোঁ আমি? মাঘ মাহৰ, অসমীয়া মাঘ মাহৰ ফুল মুন ডে, মানে মাঘ মাহৰ পূৰ্ণিমাৰ দিনা আমি বীৰ চিলাৰায় দিৱস পালন কৰোঁ। ইউজুৱেলি এইটো ফেব্ৰুৱাৰী মাহতে পৰে, গতিকে ডেটটো ফিক্স নহয়, কাৰণ পূৰ্ণিমাৰ দিনটো বেলেগ বেলেগ দিনত হ'ব পাৰে। গতিকে আমি জনা দৰকাৰ, মনত ৰখা দৰকাৰ যে মাঘ মাহৰ পূৰ্ণিমাৰ দিনাখন, ফুল মুন অফ মাঘ। ঠিক আছে, নেক্সট হ'ল বীৰ চিলাৰায় এৱাৰ্ড টু দ্য বেষ্ট এনচিচি কেডেট ইন আছাম। আছাম গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ হয়, অসমৰ যিটো এনচিচি কেডেট থাকে, অসমৰ ভিতৰত যিজন বেষ্ট কেডেট থাকে, তেখেতক বীৰ চিলাৰায় এৱাৰ্ড দিয়া হয়। তেনেকৈ বীৰ লাচিত এৱাৰ্ড এটা দিয়া হয়, সেইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। সেইটো কিহত দিয়া হয় আপোনালোকে চাই ল'ব, আপোনালোকে জানে, মই জানো। নেক্সট পইণ্টটো হৈ গ'ল কেইখনমান বুকৰ নাম। কোচবিহাৰৰ ইতিহাস, কোচবিহাৰৰ ইতিহাস ৰিটেন বাই আমানতুল্লাহ আহমেদ, আৰু কোচ কিংছ এণ্ড অফ কামৰূপ বাই এডৱাৰ্ড গেট। কেতিয়াবা বুকৰ নাম আহিব পাৰে, অথৰৰ নাম আহিব পাৰে। কোচ কিংছ অফ কামৰূপ বাই এডৱাৰ্ড গেট। তো ইমানেই এক্সাম পইণ্টৰ ভিতৰত ইম্পৰ্টেণ্ট ফেক্টছ। তাৰ লগতে আৰু কিছুমান আছে, মই কৈছিলোঁ পুৰুষোত্তম বিদ্যাভাগিকৰ কথা কৈছিলোঁ, অনন্ত কণ্ডলীৰ কথা কৈছিলোঁ, ৰাম সৰস্বতীৰ কথা কৈছিলোঁ। তেওঁলোকে কি কি গ্ৰন্থ লিখিছিলে ইয়াৰ আগৰ ভিডিঅ'টো দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। গতিকে এটা কুৱেশ্যন, যিহেতু APSC মেইনছৰ পৰীক্ষা আহি আছে, মেইনছৰ এটা কুৱেশ্যন হ'ব পাৰে যে Assam's neo Vaishnavism got a new height and flourished in the coast kingdom. Discuss the role of coast rulers and its socio-religious impact on Assamese society. আপোনালোকে কোচ ৰুলাৰবিলাকৰ ইম্পেক্টৰ কথা নাহিলেও, কিন্তু নিঅ' বৈষ্ণৱিজমৰ অসমৰ ছ'চিঅ' ৰিলিজিয়াছ ইম্পেক্ট কি হয় তাৰ বিষয়ে মেইনছত আহিব পাৰে, এটা ইম্পৰ্টেণ্ট টপিক হয়, আপোনালোকে প্ৰেক্টিছ কৰি ল'ব। গতিকে ইমানেই আমাৰ ভিডিঅ'টো আজিৰ। থেংক ইউ। এছপায়াৰ এছিয়াছ কোচিং ইনষ্টিটিউটৰ ফালৰ পৰা পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।